জয় জয় কৃষ্ণ কৃপাময় ভজিলো তোমাৰ পাৱে তোমাৰ চৰণ পংকজ মন অমোযোগ মোৰ শ্ৰভাৱে জয় জয় ৰাম জগত কাৰণ জগত জীৱন স্বামী পৰম দেৱতা জানিয়া তোমাৰ চৰণে ভজিলো আমি অনাদি অনন্ত সেই ভগৱন্ত ভজু কৰি প্ৰণিপাত মুকুতিৰ সুকতে যি মহাজনে শৰণ লোৱে তোমাৰ ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। হে কৃষ্ণ মহাপ্ৰভু সৰ্বসিদ্ধিদাতা গুৰুজনাৰ বৈকুণ্ঠৰ মহাশাস্ত্ৰ কল্পতৰু শাস্ত্ৰ ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী চাৰি শাস্ত্ৰৰ মাজতে থাকি আমি সবে সনাতন ধৰ্মৰ ৰীতি নীতি অনুসৰি যি বাঞ্ছাই পুজি থকা হৈছে আৰু সৰ্বজনে জানে অসমৰ সমস্ত লোকে জানে ভকত বৈষ্ণৱ আই সমস্ত লোকে যে ভগৱানৰ প্ৰকৃতৰ স্বৰূপৰ যিখিনি পূজ্য স্বৰূপে আছিল গুৰুজনাই দি থৈ যোৱা নীতি নিৰ্দেশনা মানি সমস্তজনে যিভাৱে কৰ্ম কৰিব লাগে আমাৰ কি হৈছে তাত কিছু দিশৰ পৰা ফাট মেলিছে। গতিকে আশা কৰোঁ আহি থকা আগন্তুক দিনত এই যিমান ভগৱানৰ ভক্তি ৰস আৰু ভক্তি ভৰা যিখিনি কৰ্ম আছে এই কৰ্মখিনি যাতে আটুকটা ৰাখি আমি সবে একত্ৰিতকৈ সম্লম্ব হৈ কৰ্ম কৰি যাব পাৰি তাকে লৈ সমস্ত ওচৰত সেৱা প্ৰাৰ্থনাই আমি জনাইছোঁ। আমি ৰঙাজানৰ এই দশ সৰ্বজনীয় শিৱ মন্দিৰত আজি কিছুদিনৰ পৰা আমাৰ হাতত এভাগী মহাপুথি যিভাগী পুথি অসমৰ ৰাইজে বা বহু লোকে জানে বহু লোকে জ্ঞাত অৰ্থে আমি জনাওঁ যে কীৰ্তনত যি ভাগ আমাৰ শ্যামন্ত শৰণ যি কীৰ্তন ভাগ আছে গতিকে কীৰ্তন ভাগ সকলোৱে পঢ়িছে সকলোৱে জানে তেওঁৰ বিষয়ে কিন্তু শ্যামন্ত শৰণৰ এভাগ পুথিও আছে। তো সেই শ্যামন্তখন পুথিভাগি এই দশ সৰ্বজনীয় মন্দিৰতে এতিয়া ৰখা হৈছে। সেইভাগি শ্ৰৱণ কীৰ্তন দৰ্শন সকলোৱে কৰিছে বহুতে চাকি বন্তি ধূপ দিয়ে। সেই সূত্ৰে আমি সমস্তজনৰ উদ্ধাৰৰ কাৰণে দেওবাৰে পুৱা বেলিকাতে শৰাই শুকুৰা আদি কৰি দি আমি ৰাইজৰ কাৰণে খুলি দিয়া হয় সেৱা দিয়া হয়। তো আশা কৰোঁ সকলো ভকত বৈষ্ণৱে আহক দৰ্শনো কৰক আৰু ঈশ্বৰৰ ওচৰত এভাগ সেৱা জনাওক আৰু সেয়াকে লৈ এভাগী মহানামঘৰ নিৰ্মাণ কৰিবলৈ আগবঢ়া হৈছে। আহি থকা আগন্তুক দিনত এই মহানামঘৰ ভাগি সম্পূৰ্ণৰূপে সমূহীয়াকৈ সমূহ ৰাইজৰ ওচৰত আগবঢ়াবৰ বাবে যি গৃহ মধ্যৰ পৰা মাটি দান কৰিছে তেওঁলোকে গতিকে আমিও কামত আগবাঢ়ি আছোঁ। এই পুথিভাগৰ সংলগ্নত যিমানখিনি ৰীতি নীতি বা যিখিনি বেমাৰ তেজৰ পৰা পৰি মুক্ত কৰিবৰ কাৰণে যিখিনি কথা লিখা আছে মাৰি মৰক দুৰ্যোগ সকলোখিনি ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে তো সেই কথাটো আমাৰ ওচৰত প্ৰমাণ হৈছে আৰু সকলোৱে জানে। গতিকে যিভাৱে লিখা আছে গতিকে সেই কোনো কাটিব নোৱাৰে আৰু আজিও সত্য এতিয়াও জীয়াই আছে। গতিকে কলিত এইভাগি সেৱা ধৰি বহু লোক ভকত বৈষ্ণৱ উদ্ধাৰ হৈছে। সেয়েহে আমি এই দশ সৰ্বজনীয় শিৱ মন্দিৰলৈ আহিব পৰা বাট পথৰ সুবিধাটো ৰঙাজান তিনিআলিৰ পৰাও আছে বা চেঁচা সত্ৰৰ গেটৰ তলেদি সোমাই আহিলেও পায়হি। আৰু যদি কোনো ব্যক্তিয়ে এই স্থানলৈ বা এই পুথি সেৱা বা এইভাগ দৰ্শনৰ অৰ্থে যদি আহিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ৰঙাজানৰ চেঁচা সত্ৰৰ তলেদি আহি বা ৰঙাজান তিনিআলিৰ পৰা আহি যে গটঙা হাইস্কুলৰ ওচৰত আহিলে এইখিনিতে সুধিলেই হ'ল যে কোনখিনি জেগাত ইয়াত ভাগৱত পতা মন্দিৰভাগ ক'ত আছে। গতিকে সেই ভাগৱত পতা মন্দিৰলৈ আহিলেকে ইয়াতে দৰ্শন পাব। আশা কৰোঁ দেওবাৰে প্ৰত্যেক দেওবাৰে যাতে সকলো ভকত বৈষ্ণৱে শ্ৰৱণ কীৰ্তন দৰ্শনৰ কাৰণে আমি ৰাখোঁ। গতিকে সকলো ভকতক আহিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আপোনালোকৰ সহায় সাৰথি হৈ আমি সবে এই কৰ্মভাগ কৰিবলৈ আগবাঢ়িছোঁ আৰু আহি থকা অনাগতৰ দিনত এই মহা যি হৰিগৃহৰ ভাগো নিৰ্মাণৰ কাৰ্যসূচী হাতত লোৱা হৈছে কৰ্ম চলি আছে। গতিকে সেই ভাগেও সম্পূৰ্ণৰূপে সমূহীয়াকৈ ৰাইজক দিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ কৃষ্ণ সকলো আহি যাতে উদ্ধাৰ হওক। কাৰোবাৰ যদি ঘৰৰ কিবা প্ৰব্লেম আছে বা তেনেকুৱা ধৰণৰ যদি কিবা কাৰো কাৰ্য বা তেনেকুৱা অশান্তি সৃষ্টি হৈ আছে গতিকে ঈশ্বৰক ভক্তি কৰক নিশ্চয় ঈশ্বৰে আপোনাক উদ্ধাৰ কৰিব। ইয়াকে কৈ মোৰ ফালৰ পৰা আপোনাৰ হ'ব ওচৰত এভাগী সেৱা প্ৰাৰ্থনা জনালোঁ।